আমার শ্রদ্ধা নিবেদন করছি। বন্দে ভারত মাতা কি জয়। স্বাধীনতা দিৱসৰ উপলক্ষে আমি একেলেঠাৰীয়া দিনজোৰা আমি কাৰ্যসূচী লৈছিলোঁ। ৰাতিপুৱা আমাৰ বৃক্ষৰোপণ হৈ গ'ল, তাৰপিছত আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল, তাৰপিছত আমাৰ বাইক ৰেলী হ'ল, আৰু এতিয়া অলপ আগতে আমাৰ নাও প্ৰতিযোগিতা হৈ গ'ল। আমাৰ নাৱত অংশগ্ৰহণ কৰিছিলে আমাৰ বনকৰ্মীসকল, যিসকলে আমাৰ কেম্পত বা আমাৰ ৰেঞ্জত আমাৰ আঞ্চলিক বিষয়া কাৰ্যালয়ত যিখিনি ষ্টাফ আছে তেওঁলোকে সহযোগ কৰিছিলে, তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে। আৰু হাদুকৰ আমাৰ যিখন বিল আছে, এই হাদুক বিলখনত আমি আমাৰ যিখন আমাৰ ডিপাৰ্টমেণ্টেল আমাৰ কাণ্ট্ৰি বোট আছিলে, সেই কাণ্ট্ৰি বোটৰ যোগেদি আমি এই প্ৰতিযোগিতাটো আমি আৰম্ভ কৰিছিলোঁ। প্ৰায় 1 মান বজাত আৰম্ভ কৰা হৈছিলে আৰু প্ৰায় 10 মিনিটমানৰ ভিতৰতে আমাৰ এই প্ৰতিযোগিতা সমাপ্ত হৈছিলে। এই প্ৰতিযোগিতাত প্ৰায় আমাৰ কেইজন আছিলে, আমাৰ 30জন আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। গোটেইকেইজন আমাৰ ফৰেষ্টৰ ষ্টাফ আছিল, আৰু তেওঁলোকৰ মাজৰ পৰা আমি দুখন নাও, বিশেষকৈ আমি 5জনীয়াকৈ 6টা দল আছিলে, 6টা দল হৈছিলে, 30জন হৈছিলে, আৰু সেই তাৰে 2টা দলে আমাৰ উইনাৰ হিচাপে ৰাখিছিলোঁ। এটা দলে যোনটো দলে আমাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে, তেওঁলোকে প্ৰায় 9 মিনিট 11 ছেকেণ্ডত এই প্ৰতিযোগিতাটো সফলভাৱে সমাপ্ত কৰিবলৈ সক্ষম হৈছিলে। আৰু গতিকে তেওঁলোকক বৰ্তমান আমাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত আমাৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াও উপস্থিত আছে। লগতে আমাৰ ওচৰে পাঁজৰে যিখিনি আমাৰ ইক' ডেভেলপমেণ্ট কমিটি আছে, তেওঁলোকৰ প্ৰেচিডেণ্টসমূহ আৰু আমাৰ গাঁও প্ৰধান আৰু অন্যান্য ব্যক্তিসকলো উপস্থিত আছে। তেওঁলোকৰ সহযোগত এই আয়োজনটো কৰা হৈছিলে। আমি 2টা দলক আমি নিৰ্বাচিত কৰিছিলোঁ, যোন 2টা দলে আমাৰ এই ফাৰ্ষ্ট আৰু ছেকেণ্ড হৈ আহিছিলে এই প্ৰতিযোগিতাখনত, আৰু তেওঁলোকৰ 2টা দলকে আমি গ'ল্ড আৰু চিলভাৰ হিচাপে আমি পুৰস্কৃত কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাসমূহ বা আমাৰ এই কাৰ্যাৱলীসমূহ বিশেষকৈ অনুষ্ঠিত কৰা হৈছে আমাৰ যিখিনি আমাৰ বনকৰ্মী আছে, তেওঁলোকৰ মাজত এটা সমন্বয় স্থাপন কৰিবৰ কাৰণে, আৰু ভাতৃত্ববোধৰ যোনটো এনাজৰী, এই এনাজৰীটো আমাৰ বঢ়াই তুলিবলৈ বা অটুট ৰাখিবৰ কাৰণে আমি এই চেষ্টাটো চলাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।